ভীতিগ্রস্ত হই দেব পুরন্দরের হৃদয়ত চলাই রাখিছে দৈত্যরাজ এই বীরের নাম ঘুরেও হয়ুনে সপোনে লৈ ফুৰিছে হেঁপাহৰ গৰ্জন। এক বিশেষ কাৰণত মতাই আনিছো তোমাক দেৱসভালৈ। এক মহান উপকাৰ সাধন কৰিব লাগে তুমি। কোৱা বাহাপতি। আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে বৰচলাবাসীকো আমাৰ সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি অসম নাট্য সন্মিলন বৰচলা শাখা সমিতি নিউজ বজাৰ যুৱ সংঘ সজন্য আমি এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ যুৱক যুৱতীসকলৰ মাজত সকলোকে লৈ আমাৰ গুৰুজনাৰ যি অনবদ্য কালজয়ী সৃষ্টি ভাওনা সংস্কৃতিৰ ওপৰত আমি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। পষেকজোৰা কৰ্মশালাৰ আজি পৰিসমাপ্তি ঘটিছিল। আজি সমাৱৰ্তনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমাৰ এই অঞ্চলৰ আঞ্চলিক ভিত্তিত মহিলাসকলে সন্মিলিতভাৱে এখন ভাওনা পৰিৱেশন কৰিবলৈ ওলাইছে। ভাওনাখনৰ নাম স্পন্দৰ পুনৰ্মিলন। মহিলাসকলৰ উৎসাহ দেখি সঁচাকৈ আনন্দ লাগিছে। আমি বৰ্তমান সময়ত দেখিছোঁ আমাৰ গ্ৰাম্য অঞ্চলত প্ৰায় আমাৰ গুৰুজনাৰ যি সংস্কৃতি মূলাধাৰে ভাওনা যি অংকীয়া নাটৰ আৰম্ভণি চিহ্নজাতৰ জড়িত হৈছিল ক্ৰমান্বয়ে সেইটো সময়ৰ সোঁতত হেৰাই যাবৰ উপক্ৰম ঘটিছে। সেয়েহে নৱপ্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষণ কৰাৰ উদ্দেশ্যে আমি আচলতে এনে প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। আমি সহায় যথেষ্ট পাইছোঁ আৰু আজি তাৰ সফল আমি ভাওনাখন লাভ কৰিছোঁ। আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ। এই ভাওনাখনত সকলো মহিলাই আন্তৰিকতাৰে অভিনয় কৰিছে আৰু এখন শেষত ল'বলৈ ভাওনা ৰাইজক উপভোগ কৰিবলৈ সক্ষম হ'ব বুলি আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।